সাংঘাতিক সাংবাদিক মৃদুল কুমাৰ সন্দিকৈৰ পেজৰ পৰা চৌদিশৰ পৰা সাংবাদিক আৰু সাংবাদিকতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আঙুলি উঠিছে। সাংবাদিক মানেই সাংঘাতিক ধৰণৰ যি এক নেৰেটিভ সৰ্বসাধাৰণৰ মাজত গা কৰি উঠিছে, সেই ধাৰণাই বহুবোৰ ঘটনাই সঁচাৰূপে প্ৰতিষ্ঠা কৰাৰ পৰিৱেশৰ সৃষ্টি হৈছে। বিয়াগুম সাংবাদিকৰ পৰা আৰম্ভ কৰি মফচলীয়া সাংবাদিকলৈকে এনেবোৰ অভিযোগত অভিযুক্ত সাংবাদিকৰ বাবেই এই বৃত্তিৰ প্ৰতি মানুহৰ বিৰাগ জন্ম হৈছে। চুমি বিশালৰ কাণ্ডৰ সৈতে নাম সাঙুৰ খালে সাংবাদিকৰ। হাত দীঘল আৰু ক্ষমতাৱান সেইসকল সাংবাদিকৰ বিৰুদ্ধে কিন্তু আৰক্ষীয়ে এই পৰ্যন্ত নীৰৱ দৰ্শকৰ ভূমিকাই পালন কৰি দায়িত্ব এৰিলে। দায়িত্বশীল সাংবাদিকৰ নাম যেতিয়া কোনো ধাবাত সুৰা সেৱন কৰি সেই বিল আদায় কৰিব নোৱাৰি অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে খলনায়কৰ ৰূপত চৰ্চা হয়, তেতিয়া মানুহে সাংবাদিক ৰূপী এইসকল লোকক কঠোৰ সমালোচনা কৰাৰ বাবে কোনো বিকল্প পথ নাথাকে। বহু দায়িত্বশীল সাংবাদিকৰ মাজত এনেবোৰ ঘটনাই সাংবাদিকক বদনামী কৰাৰ বাবে যথেষ্ট। অতি শেহতীয়াকৈ আকৌ অভিযোগৰ তালিকাত সোমাল কেইবাজনো সাংবাদিকৰ নাম। সোণাৰীৰ বিজেপি নেতা দেৱজিৎ হাজৰিকাই আত্মহনন কৰি আত্মহননৰ পূৰ্বে টোকাবহীত লিখি থৈ গ'ল সেই সাংবাদিকসকলৰ নাম। সাংবাদিকতাৰ নামত ব্লেকমেইল নিৰ্যাতন চলোৱা এইসকল সাংবাদিকৰ কিছুক পৃষ্ঠপোষক কৰিছিল পূৰ্বতে RTI কৰ্মীৰূপে কাম কৰা আৰু বৰ্তমান এটা নিউজ পৰ্টেল খুলি সাংবাদিকৰ ধজ্জা উৰুৱা দুলাল বৰাই। সাংবাদিকতাক প্ৰদূষণ কৰাত এতিয়া এইসকলে লৈছে অন্যতম ভূমিকা। এতিয়া সাংবাদিক হ'বলৈ একোৱেই নালাগে। সাংবাদিকতাৰ শিক্ষা, দায়বদ্ধতা, অধ্যয়ন এইবোৰ গছৰ আগত উঠিল। সামাজিক মাধ্যমত এটা পেজ খুলি সাংবাদিকতা কৰিব পৰা সহজ সুবিধা সকলোৰে বাবে উপলব্ধ হোৱাত সেই সুযোগ বিভিন্নজনে গ্ৰহণ কৰিছে। তেওঁলোকৰে কিছু সংখ্যকে হাতত থকা বুম আৰু কেমেৰাটোকে শক্তিশালী অস্ত্ৰ হিচাপে গ্ৰহণ কৰি ইয়াক ধন ঘটাৰ এক পথৰূপে বাছি লৈছে। ইয়াত হাত উজান দিবলৈ মানুহৰ অভাৱ হোৱা নাই। বিতৰ্কিত চিকিৎসক ডক্টৰ মৃদুপৱন নাথৰ দৰে লোকে বুজন সংখ্যক ধন ইয়াৰ বাবে বিনিয়োগ কৰাৰ তথ্য আৰক্ষীৰ অনুসন্ধানতে পোহৰলৈ আহিছে। দুলাল বৰা নামৰ বিতৰ্কিত RTI কৰ্মীজনে খোলা এটা নিউজ পৰ্টেল এনি ভাৰত। সেই পৰ্টেল খুলিছিল ৰাইজিং ছেভেন ছিষ্টাৰ্ছ এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৰ বেনাৰত, য'ত সঞ্চালক হিচাপে আছে দুলাল বৰা, ডক্টৰ মৃদুপৱন নাথৰ পিতৃ মীনাৰাম নাথ আৰু ঢেকিয়াজুলিৰ আন এক বিতৰ্কিত RTI কৰ্মী দিলীপ নাথ। সেই এনি ভাৰতৰ লোগো আৰু ষ্টিকাৰ গাড়ীত লগাই বিতৰ্কিত চিকিৎসক মৃদুপৱন নাথেও নিজকে সাংবাদিকৰ ভাও দিছিল। পত্নীৰ এজাহাৰৰ ভিত্তিত ডক্টৰ নাথৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে তদন্ত কৰোঁতেহে কেঁচু খান্দতে সাপ ওলাইছিল। এতিয়া এচাম লোকৰ বাবে সাংবাদিকতাৰ স্বৰূপ এই স্তৰলৈ অৱনমিত হৈছে। সাংবাদিকতা বহুতৰ বাবে বিলাস আৰু উপভোগৰ উৎস হৈ পৰিছে। হাত উজান দিছে এনে এচাম অদায়িত্বশীল লোকে। তেওঁলোকৰ অদায়িত্বশীলতাৰ প্ৰমাণ দুদিনমানৰ পূৰ্বে অৰ্থাৎ 20 ছেপ্টেম্বৰ 2024 এনি ভাৰত নামৰ নিউজ পৰ্টেলটোৰ কাৰ্যালয়তে পোৱা গৈছে। এই পৰ্টেলটোত কৰ্মৰত এগৰাকী সংবাদকৰ্মীয়ে ব্যক্তিগত অসুস্থতাৰ কাৰণত নিয়ম অনুসৰিয়ে অব্যাহতি লৈছিল, কিন্তু সংবাদকৰ্মীগৰাকীক শেষৰ মাহৰ দৰমহা প্ৰদান নকৰাত কাৰ্যালয়লৈ গৈছিল তেওঁ। সেয়ে তেওঁৰ ভুল হ'ল। দুলাল বৰা আৰু তেওঁৰ কোম্পানীয়ে দৰমহা বিচাৰি যোৱা সংবাদকৰ্মীগৰাকীক কাৰ্যালয়ত চুৰি কৰাৰ অভিযোগ তুলি আৰক্ষীক গতালে। 3 ঘণ্টা সময় আৰক্ষীয়ে তেওঁক থানাত বহুৱাই থলে। দায়িত্বত থকা আৰক্ষী বিষয়াই মহিলা সংবাদকৰ্মীগৰাকীক বুজালে দুলাল বৰাৰ দৰে ক্ষমতাশালী লোকৰ সৈতে যুঁজি লাভ নাই। থানাৰ পৰা সংবাদকৰ্মীগৰাকী আহিল যদিও ফোনত সেই নিৰ্যাতন অব্যাহত থাকিল। দুলাল বৰাৰ জীয়ৰীয়ে ফোনযোগে তেওঁক ভাবুকি দিলে, ক'লে তেওঁ নিউজ পৰ্টেলৰ কাৰ্যালয়ৰ পৰা সামগ্ৰী চুৰি কৰাৰ CCTV ফুটেজ মজুত আছে। মহিলা সংবাদকৰ্মীগৰাকীয়েও প্ৰত্যাহ্বান জনালে, ৰাজহুৱা কৰক সেই ফুটেজ। এইসকলৰ বিৰুদ্ধে এতিয়া সংবাদকৰ্মীয়েও এনেদৰে যুঁজ দিবলগীয়া হৈছে। কাষত কিন্তু কোনো নাই। সাংবাদিকতাৰ বিপদগামী যাত্ৰাক ধিক্কাৰ দিয়া কোনো এজন লোকেই এই মহিলা সংবাদকৰ্মীগৰাকীৰ পক্ষত মাত নামাতিলে। সাংবাদিকৰ বহু সংখ্যক সংগঠন আছে, কোনেও তেওঁৰ হৈ দুলাল বৰাৰ বিৰুদ্ধে শব্দও নকলে। এইবোৰ বিষয় আৰু অভিযোগ উত্থাপন হ'লেই দায়িত্বশীল সেই সংগঠনসমূহৰ মুখত মাত নাইকিয়া হৈ পৰে। কেনেকৈ এইবোৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব সংবাদকৰ্মী আৰু সাংবাদিকতাৰ ক্ষেত্ৰখনে? বিয়াগুম আৰু ক্ষমতাৱান সাংবাদিকৰ বিৰুদ্ধে মাত মতাটো এতিয়া ভীষণ প্ৰত্যাহ্বান।
তেওঁলোকে কেতিয়া ক'ত বিৰুদ্ধাচৰণ কৰাসকলক শিক্ষা দিয়ে তাৰ কোনো নিশ্চয়তা নাই। সেই ভয় লৈ ফুৰে দায়িত্বশীল আৰু সাহসী সাংবাদিকসকলেও। দুলাল বৰা কিমান ভয়ংকৰ আৰু কি পৰ্যায়ৰ মানুহ সেয়া এতিয়াৰ পৰা 4 বছৰ পূৰ্বে উন্মোচিত হৈছিল, কিন্তু তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থাই লোৱা নহল, যাৰ বাবে দুলাল বৰা দালাল বৰাৰ ৰূপত প্ৰতিষ্ঠিত হৈ গৈয়ে থাকিল। বিজেপি নেতা দেৱজিৎ হাজৰিকাৰ আত্মহননৰ ঘটনাৰ সৈতে তেওঁৰ নাম সাঙুৰ হোৱাৰ পূৰ্বে অলেখ গোচৰ তেওঁৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন থানাত ৰুজু হৈ আছিল। CIDৰ তথ্য অনুসৰি 2020লৈকে দুলাল বৰাৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ সংখ্যা 31টা আছিল। CID থানাত 2016ত দুলাল বৰাৰ বিৰুদ্ধে ৰুজু হৈছিল 002/2016 নম্বৰ গোচৰ। তাৰ পাছত CIDতে 2019ত ৰুজু হোৱা গোচৰৰ নম্বৰ 0027/2019। বশিষ্ঠ থানাত 2008 চনত দুলাল বৰাৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ নম্বৰ 48/2008। এইখন থানাতে 2009ত ৰুজু হৈছিল তেওঁৰ বিৰুদ্ধে আন এটা গোচৰ, যিটো নম্বৰ 05/2009। 2012 চনত বশিষ্ঠ থানাত দুলাল বৰাৰ বিৰুদ্ধে ৰুজু হোৱা তৃতীয়টো গোচৰ নম্বৰ 507/2012। বশিষ্ঠ থানাতে 2012ত দুলাল বৰাৰ বিৰুদ্ধে আৰক্ষীয়ে ৰুজু কৰিবলগীয়া হৈছিল 811/2012 নম্বৰত গোচৰ। দিছপুৰ থানাত 2010ত ৰুজু হোৱা 2487/2013 নম্বৰৰ গোচৰটো আছিল এইজন বিতৰ্কিত ব্যক্তিৰ বিৰুদ্ধে। 2014ত বশিষ্ঠ থানাত ৰুজু হৈছিল 733/2014। 2016ত একেখন থানাতে 395/2016 নম্বৰৰ গোচৰ। সম্ভৱতঃ বশিষ্ঠ থানাত দুলাল বৰাৰ বিৰুদ্ধেই ৰুজু হৈছিল আটাইতকৈ বেছি গোচৰ। 2019ত 2116/2019, 2154/2019 নম্বৰৰ গোচৰ দুয়োটা অভিযুক্ত আছিল দুলাল বৰা। 2020ত তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ নম্বৰ 13/2020। সেই বছৰৰে গোচৰৰ নম্বৰ 269/2020। দুলাল বৰাৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল এই গোচৰ। দিছপুৰ, হাতীগাঁও, ভঙাঘৰ, শিলচৰ, কোকৰাঝাৰ, ডিফু, দেৰগাঁও আদি থানাত এই গোচৰসমূহ ৰুজু কৰিছিল। প্ৰবঞ্চনা, ধন দাবী আদি অভিযোগতে এই গোচৰসমূহ ৰুজু কৰা হৈছিল। সেই সময়ত দুলাল বৰাৰ মূল অস্ত্ৰ আছিল RTI। RTIকে সম্বল কৰি লৈ ইয়াৰ দ্বাৰা আহৰণ কৰা তথ্যৰে চৰকাৰী বিষয়াক ভয় ভাবুকিৰে ধন দাবী কৰা তথ্যৰ সন্দৰ্ভত CIDয়ে ৰাজ্যিক তথ্য আয়োগলৈ পত্ৰ লিখে। মানুহজনৰ বিৰুদ্ধে সতৰ্ক কৰি দিবলগীয়া হৈছিল। ৰাজ্যিক তথ্য আয়োগে পূৰ্ণ পৰ্যায়ৰ আয়োগৰ সকলো সদস্যৰ উপস্থিতিত 16 ডিচেম্বৰ 2020ত এক শুনানি গ্ৰহণ কৰি দুলাল বৰাৰ বিৰুদ্ধে কিছু ব্যৱস্থা গ্ৰহণ কৰিছিল। ৰাজ্যিক তথ্য আয়োগৰ প্ৰতিবেদন অনুসৰি এইজন বিতৰ্কিত দুলাল বৰাই এদিনতে RTIৰ আইন 2005ৰ অধীনত 110 খনলৈকে আবেদন দাখিল কৰিছিল। আনকি দুলাল বৰাৰ এই অপকৰ্মৰ বাবে তেওঁ আবেদন কৰা RTI আবেদনৰ দ্বিতীয় শুনানি নোলোৱা সিদ্ধান্ত লৈছিল। দুলাল বৰাক আয়োগৰ পূৰ্ণপীঠে মাতি আনি তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ শুনানি লৈছিল। জাননী নম্বৰ SIC/AE 83/2020ৰ যোগে আয়োগে দুলাল বৰাক মাতি আনি সকলো কথা সুধিছিল। 16 ডিচেম্বৰ 2020ত আবেলি 3 বজাত দুলাল বৰা আয়োগৰ সন্মুখত হাজিৰ হৈছিল। সেই সময়ত আয়োগৰ ৰাজ্যিক মুখ্য তথ্য আয়ুক্ত AP ৰবট, ৰাজ্যিক তথ্য আয়ুক্ত সমুদ্ৰ কুমাৰ কাশ্যপ, ৰাজ্যিক মুখ্য আয়ুক্ত কনক চন্দ্ৰ শৰ্মাই সাক্ষ্য লৈছিল দুলাল বৰাৰ। বৰাই আয়োগক জনাইছিল যে CIDৰ এজন তদন্তকাৰী বিষয়াই তেওঁৰ বিৰুদ্ধে পৰিকল্পিতভাৱে এই অভিযোগ দিছে। তেতিয়া আয়োগৰ প্ৰত্যুত্তৰ আছিল এই অভিযোগ কোনো এজন বিষয়াৰ ব্যক্তিগত অভিযোগ আছিল। CIDৰ মুখ্য কাৰ্যালয়ৰ পৰা তেওঁলোকে এই প্ৰতিবেদন পাইছে। আনকি CIDয়ে সেই প্ৰতিবেদনত দুলাল বৰাৰ অবৈধ আৰু অনীতিগতভাৱে RTIক আধাৰ কৰি লৈ কেনেদৰে কোটি কোটি ধন সংগ্ৰহ কৰিছে তাৰো আভাস দিছিল। গড় হিচাপত দুলাল বৰাই প্ৰতিদিনে 12খন RTI আবেদন দাখিল কৰে। এইবোৰ মনে সজা তথ্য নহয়, অসম ৰাজ্যিক তথ্য আয়োগৰ প্ৰতিবেদনত উল্লেখ থকা তথ্য। চৰকাৰীভাৱে দুলাল বৰাৰ সন্দৰ্ভত সকলোবোৰ তথ্য ফাদিল হোৱাৰ পাছতো এতিয়া সেইজন দুলাল বৰাই সাংবাদিকৰ ভাও ধৰি প্ৰবঞ্চনাৰ আন এক জাল মেলিছে। এনেবোৰ লোকেই যদি সংবাদ ক্ষেত্ৰখনতো ভিৰ কৰেহি, তেনে সংবাদ ক্ষেত্ৰৰ ৰূপ আৰু স্বৰূপ কি হ'ব পাৰে সেয়া সহজেই অনুমেয়। সাংবাদিকতা এতিয়া ভীষণ প্ৰত্যাহ্বানৰ সন্মুখত। আপেক্ষিক অৰ্থত এতিয়া সকলোৱে সাংবাদিক হৈ পৰিছে। দায়বদ্ধতাশীল আৰু গ্লেমাৰ তথা
ভোগবাদী জগতৰ তথাকথিত সাংবাদিকসকল বিলীন হৈ পৰিছে। সাধাৰণ লোকতকৈও তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্য যে অধিক সেই কথা অনুধাৱন কৰাৰ সলনি এই বৃত্তিক তেওঁলোকৰ বাবে সোণৰ কণী পৰা হাঁহলৈ ৰূপান্তৰিত কৰিছে, যাৰ পৰিণাম সমাজে ভুগিছে আৰু ইয়াৰ সুযোগ দুলাল বৰাৰ দৰে এক শ্ৰেণীৰ লোকে গ্ৰহণ কৰিছে।